প্ৰিয় শুভাকাংক্ষীসকল, আজি বতৰ যিহেতু ডাৱৰীয়া, গতিকে মানুহজনে আনি দিছে অকণমান পাঠা মাংস। তাকে মই ৰান্ধিবলৈ যা যোগাৰ কৰি লৈছোঁ, চাওকচোন। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি অকণমান ফ্ৰাই কৰি ল'লে ভাল লাগে, সেইবাবে আলুখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। আলু ফ্ৰাই কৰি লোৱা তেলখিনিতে মই এনেদৰে আদা নহৰু পেষ্টটো দি দিলোঁ। পিঁয়াজ আৰু পুৰি ৰখা জলকীয়া পেষ্টটো দি দিলোঁ এনেদৰে। পিঁয়াজখিনি ৰঙা হোৱাতে মই এনেদৰে হালধি দি দিলোঁ আন্দাজমতে নিমখ, আন্দাজমতে জিৰা গুড়া, আন্দাজমতে ধনিয়া গুড়া আৰু অকণমান ৰেড চিলি এনেদৰে দি দিলোঁ। দি অকণমান এনেকৈ ভাজি ল'ম। আপোনালোকে নিশ্চয় এনেকৈয়ে বনায়, সকলোৱে এনেদৰে বনায়। সকলোৱে খালি বনোৱাৰ ষ্টাইলটো অকণমান বেলেগ হয়, নহয় জানো? ইয়াতে মই গৰম কৰি ৰখা পানী অলপ দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। ইয়াতে মই এতিয়া অকণমান চেনি দি দিছোঁ। চেনি দিলে আচলতে ভালদৰে সিজে। মছলাখিনি ভজা যিহেতু হ'ল, এতিয়া মই ইয়াতে পাঠা মাংসখিনি দি দিলোঁ। আৰু মই ক'বলৈ পাহৰি গ'লোঁ, অকণমান এটা সৰু বিলাহীও ইয়াতে কুটি দিলোঁ, সেইটো দেখুওৱা নহ'ল ভিডিঅ'টোত। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা আলুখিনি দি দিলোঁ। ইয়াতে মই এতিয়া ইলাচি আৰু ডালখিনি অকণমান দি দিছোঁ। মই তামোল খাই আছোঁ দেই, সেইবাবে মাতটো অকণমান বেলেগ ওলাইছে। এতিয়া মই ইয়াতে উতলাই থোৱা পানী এনেদৰে দি দিছোঁ। অলপ সিজাৰ পিছত মোৰ মাংস ৰেডি। আপোনালোকে আজি মোৰ মাংস ৰেডি। পুনৰ শুভৰাত্ৰি জনাই সকলো বন্ধু বান্ধৱীৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।